নমস্কাৰ ৰাইজসকল, আপোনালোকৰ নিশ্চয় ভাল। এয়া মই কি কৰিছোঁ দেখিছেই নহয়। এয়া আমাৰ গছৰ নৰসিংহ পাত ছিঙিছোঁ বস্তু এটা বনাবলৈকে। ব'লক আমি আজি এটা আপোনালোকক বস্তু বনাই দেখাওঁ। আপোনালোকে সকলোৱে খায় সেইটো বস্তু। এয়া ঘৰৰ মান ধনিয়া পাত, এয়া ৰুই থৈ দিছে মায়ে। খাবলৈ হয় আৰু কেতিয়াবা দালিৰ লগত, মাহৰ দালিৰ লগত খায়ো টেষ্টি লাগে মান ধনিয়া। এয়া চাওক, গাজ কাপৰ সৰু পোৱালি এটা লৈছোঁ, নৰসিংহ পাত, মান ধনিয়া, কেঁচা জলকীয়া কাটি লৈছোঁ আৰু বেঙেনাটো ফ্ৰাই কৰিম বেলেগকৈ এইটো। এয়া চাওক, বেঙেনাটো ফ্ৰাই নহয়, বেঙেনাটো পুৰিম, পিটিকা কৰিম। এয়া কাটি লৈছোঁ মান ধনিয়া আৰু নৰসিংহ পাতখিনি। এয়া শুকান জলকীয়া লৈছোঁ, সেইফালে গাজ কাপৰ সৰু পোৱালি এইটো, নেমু টেঙা লৈছোঁ, এয়া মান ধনিয়া আৰু নৰসিংহ পাত কাটি লৈছোঁ, শুকান জলকীয়া, আদা নহৰু পিচি লৈছোঁ, এয়া পিঁয়াজ কাটি লৈছোঁ সৰুকৈ, এয়া নিমখ হালধি আৰু কেঁচা জলকীয়া দুটা কাটি লৈছোঁ। এইখিনি আমি গোটেই মিক্স কৰিম এতিয়া। তেল অকণ দিম, তাৰপিছত নিমখ হালধিটো আছে ইয়াতে। মই ধাৰা তেল ব্যৱহাৰ কৰিছোঁ, আপোনালোকে বেলেগ তেলো ব্যৱহাৰ কৰিব পাৰে। সেয়া গোটেইখিনি পিচি লৈছোঁ। গোটেইখিনি পিচি এতিয়া মাছটোৰ ভিতৰত ভৰাই দিম। এনেকৈতো প্ৰায় মানুহে খায় হয়নে, কলপাতত দি পেলাই। আজি আমিওচোন খাই চাওঁ কেনেকুৱা লাগে। মই সৰু মাছ কলপাতত দি খাই পাইছোঁ, কিন্তু এনেকুৱা ডাঙৰ মাছ কলপাতত দি আজি প্ৰথম খাম। ভাবিলোঁ আপোনালোককো অকণ দেখাই দিওঁ ন, আপোনালোক যেতিয়া মোৰ পৰিয়ালে হয়। এয়া ভিতৰত মই হাতেৰে ভৰাইছোঁ, আপোনালোকে বেলেগ কিবা চামুচ দি নহ'লে কিবা বেলেগ দিও ভৰাই দিব পাৰে, ষ্টিক দি, কিন্তু মই হাতেৰে ভৰাইছোঁ। এয়া গোটেইখিনি এনেকৈ ভৰাই ল'ম আমি বস্তুটো, গোটেই মছলাখিনি, ধনিয়া নৰসিংহ পাতখিনি যে মই যিমান যি বস্তু আমি লৈছোঁ গোটেইখিনি আমি এনেকৈ মাছটোৰ ভিতৰত সুমুৱাই দিম, যাতে মাছটো টেষ্টি হয় খাবলৈ। আৰু মই নেমু টেঙা অকণো দিম, নেমু টেঙাৰ ৰস অকণ পিচি দিছোঁ ওপৰত। মই এনেকৈ খাই ভাল পাওঁ, আপোনালোকে নেমু টেঙাটো স্কিপ কৰিব পাৰে, এইটো অপশ্যনেল হয়, নিদিলেও কথা নাই। দেখিছে নহয়, অকণমান লগাই দিছোঁ নেমু টেঙাখিনি, যাতে অকণ টেঙাৰ ভাৱটো হয় মাছটোত, অকণ টেঙা টেঙা যেন লাগে ন খাবলৈ, তেতিয়া মই ভাল পাওঁ। আপোনালোকে কেনেকৈ খাই জনাবচোন দেই ৰাইজসকল। এয়া গোটেইখিনি বস্তু ধুনীয়াকৈ ইয়াত সুমুৱাই দিছোঁ ফাকটোৰ ভিতৰত, যাতে ভিতৰলৈকে যায়। এয়া আমি জুই ধৰিলোঁ, জুই ধৰি লৈছোঁ, জুই ধৰি কলপাত এখন সেকি ল'ম ধুনীয়াকৈ। মই ডাঙৰ কলপাত লৈছোঁ, আপোনালোকে সৰু কলপাতো ল'ব পাৰে, আপোনালোকৰ সুবিধা অনুযায়ী ল'ব আপোনালোকে। মই এনেকৈ সুবিধা পাইছোঁ, এনেকৈ লৈ লৈছোঁ। এয়া ধুনীয়াকৈ সেকি লৈছোঁ কলপাতখন, যাতে কলপাতখন ফাটি নাযায়। আৰু মই এনেকৈ দুডাল খৰি দিছোঁ, জাংডালত খৰি দি পেলাই এনেকৈ মাছটোৰ ওপৰত দি দিম। আপোনালোকে জালনাও পায় আজিকালি দিবলৈ, নহ'লে আঙঠাতো দিব পাৰে। মই আঙঠাত দিয়া নাই, মই এনেকৈয়ে লৈ লৈছোঁ। এতিয়া মই বান্ধি ল'ম, টোপোলা এটা বনাই ল'ম মাছৰ, ধুনীয়াকৈ কলপাতখন মেৰিয়াই এনেকৈ বান্ধি ল'ম। বান্ধি পেলাই আমি জুইৰ ওপৰত খৰি দুডালৰ ওপৰত দি দিম, আৰু বেঙেনা এটাও দি দিম তাৰে ওপৰতে। বেঙেনাটো বেলেগকৈ পিটিকা হ'ব আৰু এইখিনি বেলেগকৈ পিটিকা হ'ব। মাছটো আমি ধুনীয়াকৈ পুৰি পেলাই পিটিকা কৰিম। চাই থাকক ৰাইজসকল, কেনেকৈ কৰিছোঁনো। এইটো একদম উজু হয়, সকলোৱে কৰি খায়েই এইবিলাক, তথাপিও আপোনালোকক দেখাবলৈ মন গ'ল, সেইকাৰণে আপোনালোকক দেখালোঁ। এয়া চাওক, ধুনীয়াকৈ বান্ধি লৈছোঁ, ধুনীয়াকৈ বান্ধি এনেকৈ যাতে ওলাই যাব নোৱাৰে মাছটো, যাতে যিমান পাতখন পুৰি যাওক, পুৰি গ'লেও মাছটো যাতে তলফালে ওলাই নাযায়, তেনেকৈ ডাঠকৈ কলপাত এখন দি দিছোঁ আৰু ধুনীয়াকৈ বান্ধি দিছোঁ। আপোনালোকে এনেকৈ বান্ধি দিব ধুনীয়াকৈ। আজি বতৰটো কিমান ঠাণ্ডা হয়নে নহয়। আজি বুলি নহয়, এইকেইদিন বৰষুণ পৰিয়ে আছে, নাজানো আৰু কেইদিন বৰষুণ দিয়ে। বতৰটো একেবাৰে সেমেকা। সেয়া জুইত দি দিলোঁ। আপোনালোকে বাৰু এনেকুৱা বতৰ ভাল পায়নে, ৰ'দ দিলে ভাল পায় জনাবচোন। মই কিন্তু একেবাৰে এনেকুৱা ডাৱৰীয়া বতৰ বেয়া পাওঁ, মই ৰ'দ দিলেই ভাল পাওঁ, মনটো ফৰকাল লাগে ন তেতিয়া। এতিয়া বেঙেনাটোত আমি তেল সানি লৈছোঁ, আৰু বেঙেনাটো অকণ ফুটা ফুটা কৰি দিম আমি। সেয়া দেখিছে নহয়, ধুনীয়াকৈ তেল সানি ল'ব বেঙেনাটো, আৰু এনেকৈ আমি বেঙেনাটো অকণ কটাই দি কাটি দিছোঁ, যাতে পুৰোতে বেঙেনাটো
ভালকৈ ভিতৰখন পুৰা যায়। এয়া এনেকৈ দিব আপোনালোকেও। দেখিছে নহয় মই কেনেকৈ দিছোঁ বেঙেনাটো। আপোনালোকেও নিশ্চয় পুৰিলে এনেকৈ দিয়ে যেনিবা, মই দেখাইছোঁ তথাপিও। দেখিছে নহয়। এদিন আপোনালোকক মই বেঙেনা ভৰ্তা বনাই দেখাম। সকলোৱে বনাব জানেই চাগে বেঙেনা ভৰ্তা, তথাপিও মই কেনেকৈ বনাওঁ দেখাম দেই ৰাইজসকল। এয়া বলক, পিটিকাটো আপোনালোকক নেদেখালোঁ, এয়া ভাত বাঢ়িবই হ'ল। এওঁৰ বোলে ভোক লাগিছে, সেয়া মায়ে মাছেৰে আঞ্জা বনাইছিলে, মাছৰ আঞ্জা। এয়া ভাত বাঢ়িবলৈ আহিলোঁ মই। পিটিকা কৰি থকাটো আপোনালোকক নেদেখালোঁ, কণ কিবা আপোনালোকক দেখালোঁ আৰু কেনেকৈ মইনো দিছোঁ। এয়া কচু বনাইছিল, কচু দেখুওৱা